কাৰণে আমি ক্ষমা কৰিছোঁ। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ মাননীয় ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া ইতিমধ্যে আহি পাইছে। তেখেতৰ লগত আছে ভাৰতীয় জনতা পাৰ্টিৰ উপসভানেত্ৰী অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰেখাৱতী দাস বাইদেউ আৰু লগত আছে আমাৰ চাহ মৰ্চাৰ ৰাজ্যিক সভাপতি পৰ্ণা গোৱালা ডাঙৰীয়া আৰু অতিথি আহিছে তেখেত ভাৰতীয় জনতা পাৰ্টিৰ সম্পাদক সুকুমাৰ বিশ্বাস ডাঙৰীয়া। আমাৰ দল আৰু চৰকাৰৰ নীতিৰ প্ৰতি আকৃষ্ট হৈ সমাজৰ বিভিন্ন স্তৰত বিভিন্ন গৰাকী মহিলা ৰাজনৈতিকভাৱে জড়িত থকা মহিলা আমাৰ মাজত যুক্তভাৱে আগবাঢ়িছে। প্ৰতিগৰাকী মহিলাই ৰঞ্জিতে সদায় এটা কথা কয় যে মহিলাই যেতিয়া এখন চৰকাৰ বা দলক যেতিয়া চাপ দিয়ে তেতিয়া এটা দলৰ নিশ্চিতভাৱে চৰকাৰ হয়। গতিকে আমি খুব আশাবাদী আজি বিভিন্ন গৰাকী আহি আহিছে। প্ৰতিগৰাকী একোগৰাকী আমাৰ আগন্তুক দিনত যোদ্ধা হ'ব। এই আশাৰে মই প্ৰতিগৰাকীকে মহিলা মৰ্চাৰ উদ্যোগত আৰু আমাৰ মহিলা মৰ্চাৰ তৰফৰ পৰা ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ তৰফৰ পৰা আপোনালোকক আন্তৰিক অভিনন্দন জনাইছো আৰু আপোনালোকক দললৈ আমি আদৰণি জনাইছো। মই এতিয়া নামসমূহ গাই যাম। সকলোকে ষ্টেজত মানে সম্ভৱ নহ'ব যিহেতু কভিড প্ৰটকলৰ কথাও আছে, বিভিন্ন কথা আছে। গতিকে মই আমাৰ সদস্যসকলক মহিলা মৰ্চাৰ সদস্যসকলক অনুৰোধ কৰিম যাতে তেওঁলোকে এই কামখিনি সকলোকে সম্পন্ন কৰাত সহায় কৰে। প্ৰথমে মই মাতিব বিচাৰিছো নীলাক্ষী মেধি, ৱৰ্কিং প্ৰেচিডেণ্ট 13 নম্বৰ ৱাৰ্ড আৰু এক্স GMC এৰিয়া মেম্বাৰ। আপোনাক মঞ্চলৈ নিমন্ত্ৰণ জনাইছো। এতিয়া মই মাতিছো ডক্টৰ নীলাক্ষী শৰ্মা, এক্স জইণ্ট ছেক্ৰেটাৰী APCC। এতিয়া নিমন্ত্ৰণ জনাইছো ৰঞ্জিতা দাস, এক্স ছেক্ৰেটাৰী মহিলা কংগ্ৰেছ। Sumitra Das, State Convener, SC Department, APCC. Anuradha Das Ghosh, ex-executive member, Assam Mahila Pradesh Congress. Rupali Sharma, Dorong Block Congress Secretary.
আৰু বিভিন্ন গৰাকী আছে, মই নাম কৈ গৈছো। আপোনালোকে মহিলা মৰ্চাৰ কাৰ্যকৰ্তাসকল মই তেখেতলোকৰ আদৰণি জনাবলৈ অনুৰোধ কৰিছো। চলিতা নাথ, দীপা দাস শইকীয়া, ঋতুমণি নাথ, নন্দিতা গুপ্তা, নীলাক্ষী দুৱৰা, মুনিমণি দত্ত, অৰূপা দাস, অনিমা দত্ত, সুনিতা বৰবৰুৱা, অনিতা বৰুৱা, শ্বেহনাজ বেগম, শান্তি দাস, ভূপাসেন গুপ্তা, উষা দে, পৰমজিৎ কৌৰ, ৰেখা চৌধুৰী, নীনা শৰ্মা, জ্যোতিকা দাস, স্বপ্নালী বৰুৱা, কল্পনা বৰ্মন, নমিতা দাস, অলকা দে, বৰ্ণালী বাচক, মিনতী বাচক, পাৰুল গোৱালা, মীনা গোৱালা, নীলিমা শৰ্মা, সুমি দেৱী সিং, ঝৰ্ণা বাচক, তুলিৱালা বাচক, ৰত্না গোৱালা, ৰীনা মজুমদাৰ, মায়া মজুমদাৰ, ধনজিতা বাচক, নীলিমা বৈশ্য, ৰত্না ঘোষ, ৰমা গোৱালা, ৰেহা দাস, দীপিকা শইকীয়া, মীনাক্ষী দেৱী, সংগীতা দত্ত, তিলক দীপালী কাশ্যপ, আৰতী দাস, চম্পক বচক, শাশ্বত বচক, মনোৱাৰা বেগম, ৰত্না দেৱী নাথ, নিতু শৰ্মা, সুনীতি গোৱালা, মনিকা বোস, আভা সূত্ৰধৰ, বিপ্ৰা দে, টুলু মণ্ডল, মিন্টু দেৱী, মাইজান বেগম। মই আমাৰ মহিলা মৰ্চাৰ কাৰ্যকৰ্তাসকলক তেখেতসকলক দললৈ লৈ আদৰণি জনাবলৈ অনুৰোধ কৰিছো। জ্যোৎস্না গোৱালা,
C1. ইতিমধ্যে আমাৰ মুখ্যকতা শেষ হৈছে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মাননীয় সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া তেখেতসকলক দললৈ উষ্ম আদৰণি জনাবলৈ তথা মনোভাৱ ব্যক্ত কৰিবলৈ অনুৰোধ কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ সমৰ্থ হয় আজি যোগদান কৰা কংগ্ৰেছ দলৰ প্ৰাক্তন জইণ্ট ছেক্ৰেটাৰী নীলাক্ষী সমাজে GMCৰ কংগ্ৰেছ দলৰ প্ৰাক্তন এৰিয়া সভাৰ মেম্বাৰ নীলাক্ষী মিঠি ডাঙৰীয়ানী অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ প্ৰাক্তন সম্পাদিকা বিজিতা দাস ডাঙৰীয়ানী কংগ্ৰেছ দলৰ অনুসূচিত জাতি বিভাগৰ কনভেনৰ সুমিত্ৰা দাস ডাঙৰীয়ানী কংগ্ৰেছ মহিলা কংগ্ৰেছৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য অনুৰাধা দাস ঘোষ ডাঙৰীয়াকে প্ৰমুখ কৰি প্ৰায় 51 গৰাকী কংগ্ৰেছ দলৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ আজি নতুন কাৰ্যকলাপ আজি আমাৰ উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক উপসভানেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বাইদেউ আমাৰ লগত উপস্থিত আছে আমাৰ ৰাজ্যিক সম্পাদক সুকুমাৰ বিশ্বাস ডাঙৰীয়া মহিলা মৰ্চাৰ সভানেত্ৰী অপৰাজিতা ডাঙৰীয়ানী চাহ মৰ্চাৰ সভাপতি প্ৰহ্লাদ গোৱালা ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মৰ্চাৰ কাৰ্যকৰ্তাসকলৰ লগত প্ৰাক্তন সদস্য সাংবাদিক বৰ্গ আমি আজি যে 51 গৰাকী ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে তেওঁলোকক আমি দলৰ তৰফৰ পৰা উষ্ম আদৰণি জনাইছোঁ আৰু আশা ৰাখিছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ যি ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত যি মনোভাৱ এই মনোভাৱে যাতে আপোনালোকেও দলৰ হৈ পেলাই যাতে কাম কৰে কাৰণ আমি সকলোৱে জানো যে কংগ্ৰেছ আৰু বিজেপিৰ মাজত এক পাৰ্থক্য আছে আৰু মূল পাৰ্থক্যটো হৈছে কি যে আমি দেশৰ কথা কওঁ তাৰপিছত দলৰ কথা কওঁ তাৰপিছত ব্যক্তিৰ কথা কওঁ সেইকাৰণে আমি কওঁ নেশ্যন ফাৰ্ষ্ট পাৰ্টি নেক্সট বুলি লাষ্ট কিন্তু কংগ্ৰেছ দলৰ কিন্তু সেই বিষয়টো নাথাকে তেওঁলোকৰ ওলোটা ব্যক্তি আগতে তাৰপিছত দল তাৰপিছত দেশ আমাৰ ক্ষেত্ৰত কিন্তু আগতে দেশ তাৰপিছত দল তাৰপিছত দেশ
ঠিক তেনেকুৱাকৈ তেওঁলোকৰ আৰু আমাৰ মাজত যি পাৰ্থক্য, সেইটো পাৰ্থক্যটো হৈছে কি, কংগ্ৰেছ দলটো হৈছে এটা পৰিয়াল কেন্দ্ৰিক দল আৰু আমাৰ দলটো হৈছে এটা সংবিধান দল। ভাৰতীয় জনতা পাৰ্টিৰ আজিৰ পৰা কিছুদিন আগতে আমাৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিযুক্তি হৈছে জগত প্ৰসাদ নাড্ডা। আমি কোনো ভবা নাছিলো যে তেখেতক সভাপতি পাতিম বা অমিত শ্বাহ ডাঙৰীয়া সভাপতি আছিলে, আগতে আমি কোনো নাজানো। আমাৰ কোন সভাপতি হ'ব, ৰাজ্যিক সভাপতি হ'ব, কোন ৰাষ্ট্ৰীয় সভাপতি হ'ব, জিলা সভাপতি হয়, আমাৰ আগৰ পৰা ভাবি থোৱা যায়। কিন্তু কংগ্ৰেছৰ সেই তাহানিৰ দিনৰ পৰা জৱাহৰলাল নেহৰুৰ পিছত ইন্দিৰা গান্ধীৰ পিছত ৰাজীৱ গান্ধীৰ পিছত সোনিয়া গান্ধীৰ পিছত ৰাহুল গান্ধীৰ পিছত প্ৰিয়ংকা গান্ধী, অৰ্থাৎ তেওঁলোকৰ পৰিয়ালৰ মানুহে নেতৃত্ব ল'ব পাৰিব, বেলেগে নেতৃত্ব ল'ব পাৰে। কিন্তু আমাৰ পৰৱৰ্তী সভাপতি, আমাৰ অসম ৰাজ্যিকৰ পৰৱৰ্তী সভাপতি কোন হ'ব, আমাৰ কোনো নাজানে। হয়তো সেই সময়ত বিভিন্ন চিন্তা চৰ্চা কৰি পেলাই ৰাষ্ট্ৰীয় সমিতি, ৰাজ্যিক সমিতি, জিলা সমিতিৰ চিন্তা চৰ্চা কৰি পেলাই তেওঁলোকে নিৰ্বাচিত কৰে। আৰু সেইকাৰণে দলৰ নিজস্ব বুলি আমাৰ একো নাথাকে, দলে যি দায়িত্ব সেই দায়িত্ব পালন কৰিব লাগে। আমি সেইকাৰণে সকলো নিষ্ঠাবান কাৰ্যকৰ্তা। মই যেনেকুৱা 2016 চনত দ্বিতীয়বাৰৰ কাৰণে বিধায়ক হৈ আহিছো, মই নিজেও মই ভাবিছিলো যে হয়তো এটা মন্ত্ৰী এটা দিব, এটা চলাম। দলে মোক ক'লে যে তাৰে পৰৱৰ্তী 7 মাহ পিছত দলে ক'লে যে আপুনি অধ্যক্ষ পদ এৰি দিব লাগে, দি পেলাই আপুনি ৰাজ্যিক সমিতিৰ সভাপতি হ'ব লাগে। মই ক'লো দলে যিটো আজ্ঞা দিয়ে, দলে যিটো আদেশ দিয়ে, তাৰপিছত 7 মাহ পিছতে অধ্যক্ষৰ পদ এৰি পেলাই দলৰ দায়িত্ব চম্ভালিলো। তাৰপিছত 3 বছৰ সম্পূৰ্ণ কৰাৰ পিছত পুনৰ দলে ক'লে যে আমি নতুনকৈ আমি অন্য মানুহক দিব খোজা নাই, আপোনাকে পুনৰবাৰ 3 বছৰৰ কাৰণে সভাপতি হিচাপে আমি ভাবিছো। দলে যি দায়িত্ব যেতিয়া দিছে সেই দায়িত্ব আমি গ্ৰহণ কৰিম। বাইদেউ ভাৰতীয় জনতা পাৰ্টিত অহা বছৰ বেছি দিন নাই। আমি দলে দিছো যে বাইদেউক উপসভাপতি দিলে দলে ভাল হ'ব, গতিকে আমি দলৰ বাইদেউক উপসভাপতি। বাইদেউ নাজানে যে বাইদেউ উপসভাপতি। ঠিক তেনেকৈ সম্পাদিকা মহিলা মৰ্চাৰ লগতে হওক বা বিভিন্ন কাৰ্যসূচীৰ লগত জড়িত প্ৰায় 92 চনত দলৰ কাম কৰিছে। তেওঁ নাজানে যে সম্পাদিকা হ'ব। তেওঁক ফোন কৰি ক'লো যে তোমাৰ নামটো কণ্টেক্ট পিছত আমি এনাউন্স কৰিম, তুমি সম্পাদিকা হিচাপে দায়িত্ব গ্ৰহণ কৰিব লাগিব। তাই ক'লে যে দাদা মইতো ভাবিবই পৰা নাই, আপুনি সঁচা মানে মিছা। তাৰপিছত তাই মোক ক'লে যে দাদা বহুত বহুত ধন্যবাদ, তোমাৰ কৰ্মৰ ফল এইটো 92 চনৰ পৰা তুমি পাৰি, গতিকে তোমাৰ কৰ্মৰ আধাৰত তুমি সম্পাদিকা পদ। সেইকাৰণে আমাৰ কাক কেতিয়া দায়িত্ব দিয়া হয় আগতে কোনো গম নাপায়। অপৰাজিতা বাইদেউ মহিলা মৰ্চাৰ আগতে মুখপাত্ৰ আছিলে, মহিলা মৰ্চাৰ সভানেত্ৰী দায়িত্ব দিয়া হৈছিল, তেওঁ আগতে গম নাপায় সভানেত্ৰী দায়িত্ব। গতিকে এইটো হৈছে ভাৰতীয় জনতা পাৰ্টি। কংগ্ৰেছৰ আগতে জানে তেওঁলোকে পদ লৈ পেলাই বহি থাকে, মই অমুক পদত থাকিম, মই অমুক পদত থাকিম। ভাৰতীয় জনতা পাৰ্টিত কিন্তু এই চিষ্টেমটো নাই। হয় নে নহয়? আপোনালোকে কি কয়? যিহেতু আপোনালোকে নতুনকৈ আহিছে, গতিকে এইটো হৈছে বিজেপি। সেইকাৰণে কয় যে পাৰ্টিৰ ডিফাৰেঞ্চ। আৰু সেইকাৰণে ময়ো আপোনালোকক আহ্বান জনাম, আপোনালোকৰ নিষ্ঠা সহকাৰে কাম কৰি যাব। দলে সকলোৰে ওপৰত চকু ৰাখি আছে, কোনে কেনেকুৱা কাম কৰি আছে, দলৰ প্ৰতি কেনেকুৱা কাম কৰি আছে। তেনেকুৱাকৈ আমাৰ দীপা বাইদেউ এবছৰমান যোগদান কৰিছে, যোগদান কৰে। এবছৰ হৈছে তেখেতে এতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য। দীপা বাইদেউ গম নাপায় তেওঁক যে আমি যে দিম কাৰ্যনিৰ্বাহক সদস্য দিম।
গতিকে আমাৰ এইটো এনেকুৱা নাই যে নবীন প্ৰবীণ সেইটো নাই যে আমাৰ প্ৰবীণক সন্মান কৰিব লাগে, নবীনক মৰম কৰিব লাগে। ভাৰতীয় জনতা পাৰ্টি এইখিনিতে আমাৰ দল নহয়। আৰু এই নীতিৰে আমি আগুৱাই গৈ আছো। ইমান পৰিয়াল আছে, প্ৰত্যেক পৰিয়ালৰ যাতে একোজনকৈ যাতে আমি সদস্য কৰিব পাৰোঁ। ৬৫ লাখ আমাৰ পৰিয়াল আছে অসমত। আমি আগন্তুক দিনত নিৰ্ধাৰণ কৰিছোঁ ৬৫ লাখ আমি সদস্য ভৰ্তি কৰা। আৰু ইতিমধ্যে ৪২ লাখ সদস্য অসমত আমাৰ আছে। আপোনালোকে আজি যিসকল মহিলা, আপোনালোকে এটাত মই তথ্য দিব বিচাৰিছোঁ। আমাৰ যি ৪২ লাখ যি আমাৰ সদস্য, এই সদস্যৰ ভিতৰত আমাৰ মহিলা কিমান আছে জানে? ১৭,৩৫,৬৮০ গৰাকী অসমত মহিলা সদস্য আছে। তেওঁলোকে অনলাইন মেম্বাৰশ্বিপ লোৱা আছে। এই ডাটাটো মই যোৱাকালি উলিয়াইছোঁ অনলাইনৰ পৰা, যে আমাৰ মেল কিমান আছে, ফিমেল কিমান। ভাৰতীয় জনতা পাৰ্টিৰ যে মহিলা নাই সেইটো নহয়। ৪২ লাখৰ ভিতৰত ১৭,৩৫,৬৮০টা। আৰু আজি ৫০টা যোগ কৰিলো, কিমান হ'ব? আৰু বাঢ়িব, বা তাৰে আগতো যোগদান কৰিছে। গতিকে দিনক দিনে বাঢ়ি আহিছে। আৰু ভাৰতীয় জনতা পাৰ্টিয়ে মহিলাসকলক যিটো সন্মান কৰে, সেই সন্মানটো অন্য দলত কম বুলি মই ভাবোঁ। আৰু বিশেষকৈ আমি ভাৰতীয় জনতা পাৰ্টি, আপোনালোকে জানে আমাৰ যদিও এইখন মাদাৰলেণ্ড, অন্য ৰাষ্ট্ৰবিলাক আছে ফাদাৰলেণ্ড। আৰু মাদাৰলেণ্ড কাৰণে আমি কি কৰোঁ, ভাৰত মাতাৰ তাতে আমি যিকোনো কাৰ্যসূচী লাগি সেৱা কৰোঁ। গতিকে দেশক মাতৃ হিচাপে জ্ঞান কৰে একমাত্ৰ শুদ্ধৰ ওপৰত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা কৰে। গতিকে ভাৰতীয় জনতা পাৰ্টিয়ে মহিলাসকলক সকলোৱে আগস্থান দিয়ে। আৰু সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হোৱাৰ পিছত তেখেতে কি কৰিলে, যে প্ৰধানমন্ত্ৰী আৱাস যোজনা মহিলাৰ নামত ৰেজিষ্ট্ৰেশ্যন কৰালে, যে সেই আৱাস যদি পাব মহিলাই পাব। আৰু তেনেকুৱাকৈ এতিয়ালৈ 2,70,000 মহিলাক আমাৰ অসম চৰকাৰে গৃহ প্ৰদান কৰিছে, 2,70,000। আৰু মহিলাসকলৰ প্ৰতি অগাধ শ্ৰদ্ধা বিশ্বাস আছে কাৰণে মাননীয় প্ৰধানমন্ত্ৰীয়ে কি কৰিছে, আগতে এই ইন্দিৰা আৱাস যোজনা নামাকৰণ আছিলে, ৭৫,000 টকাৰ ঘৰ পাইছিলে, তাৰে ভিতৰত 10,000 টকা খৰচ হয়। আমি পোনপটীয়াকৈ কৰিলোঁ 1.5 লাখ টকা কৰিছোঁ, যাতে মহিলাসকলে ঘৰটো বনাই পেলাই যাতে সুন্দৰকৈ সংসাৰ কৰিব পাৰে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি কৰিলে, সেই গৃহৰ লগত সৌভাগ্য আঁচনিৰ জৰিয়তে বিনামূলীয়াকৈ ইলেক্ট্ৰিফিকেশ্যন কৰি দিলে। সেই গৃহৰ লগত উজ্জ্বলা আঁচনিৰ জৰিয়তে গেছৰ সংযোগ কৰি দিলে, একমাত্ৰ মহিলাসকলক শ্ৰদ্ধা জনোৱাৰ কাৰণে। তাৰপিছত আৰু এইটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ কথা কৈ আছো। তাৰপিছত আকৌ মহিলাসকলে যাতে আগন্তুক দিনত যাতে নিজৰ খোৱা খাদ্য সামগ্ৰী প্ৰস্তুত কৰোঁতে যাতে অসুবিধা নাপায়, যাতে ধৰাই নধৰে, ফৰেষ্টটো যাতে বাচি যায়, মহিলাসকলৰ যাতে কষ্টও কমি যায়, তাৰ কাৰণে কি কৰিলে, উজ্জ্বলা আঁচনিৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষতে কোটি কোটি মহিলাক বিনামূলীয়াকৈ গেছৰ যোগান ধৰিলে, কানেকশ্যন দিলে। আৰু এই বিনামূলীয়াকৈ কানেকশ্যন দিয়া অসমত তেনেকুৱা মহিলাৰ সংখ্যা আছে ৩৮ লাখ মহিলা। অসমত আমি ৩৮ লাখ মহিলা মাননীয় মোদী ডাঙৰীয়াই বিনামূলীয়াকৈ গেছৰ সংযোগ দিছে। আৰু এই গেছৰ সংযোগ দিয়াৰ সময়ত বহুতে কৈছিলে যে গেছৰ সংযোগ দিছে, গেছ ফ্ৰী দিয়া নাই। এইটোতো সম্ভৱ নহয়। সকলো বস্তু যদি ফ্ৰী দিবলগীয়া হয়, মানুহৰ দেখোন কাম নাথাকিব। আমি বিপদৰ সময়ত চাইছো, মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিপদৰ সময়ত চাইছে, যেতিয়া আমাৰ লকডাউনৰ সময়ত এই ৩৮ লাখ মহিলাক 3টাকৈ গেছ ফ্ৰী দিছে।
এটা গেছৰ দাম যদি আপোনাৰ 700 টকা হয়, 3 মাহ আমি গেছ সিলিন্ডার ফ্রি দিয়ার কারণে 2100 টাকা এই 38 লাখ মহিলাই এই সুবিধা লাভ কৰিছে। দেখাত হয়তো এজনৰ ক্ষেত্ৰত 2100 টকা, কিন্তু মাননীয় মন্ত্ৰী ডাঙৰীয়াই আমাৰ মহিলাসকলৰ কাৰণে 7,980 কোটি টকা এই 38 লাখ মহিলাক বিনামূলীয়াকৈ তিনিটাকৈ গেছ দিয়াৰ কাৰণে 7,980 কোটি টকা চৰকাৰে খৰচ কৰিছে, ভাৰত চৰকাৰে খৰচ কৰিছে, তাৰ সুবিধা পাইছো আমি অসমৰ মহিলাসকলে পাইছো। গতিকে এই মহিলাসকলৰ কাৰণে আমাৰ চৰকাৰখনে সোণোৱাল চৰকাৰে কি কৰিছে যে এই মহিলা যিসকল বিধৱা হৈছে, আগতে বিধৱা পেঞ্চন পঞ্চায়তত 10 গৰাকী 20 গৰাকী দিছিলে। আমি অসমত যিমান মহিলা বিধৱা আছে, গৰীব দুখীয়া সকলোৰে নাম পঞ্জীভুক্ত কৰি পেলাই তেওঁলোকক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছে। আৰু তেনেকুৱাকৈ 1,58,000 বিধৱা মহিলা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে, আপোনালোকৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে 1,58,000 বিধৱা মহিলাক আমি পেঞ্চন দি আছো। আগত কিন্তু কোনো চৰকাৰখনে হোৱা নাই, চৰকাৰখনে হোৱা নাই। আগতে পাইছিলে নেকি? পুৰণা দল বুলি কৈছো, আজিৰ পৰা পুৰণা দল হয় নে নহয়? 1,58,000 মহিলা দিছে। ঠিক তেনেকুৱাকৈ আমি বৃদ্ধ পেঞ্চন বুলি যিটো কৈছিলে আগতে, আমি এতিয়া বৃদ্ধ পেঞ্চন নাম নকওঁ, আমি জ্যেষ্ঠ নাগৰিকৰ পেঞ্চন। জ্যেষ্ঠ নাগৰিকৰ পেঞ্চন আমি ইতিমধ্যে সৰ্বমুঠ আমি 12,58,000 গৰাকীক দিছো। আৰু 12,58,000 গৰাকীৰ ভিতৰত 5 লাখ তেনেকুৱা বয়োজ্যেষ্ঠ মহিলা, 60 বছৰৰ ওপৰত 5 লাখ মহিলাই তেওঁলোকে বয়োজ্যেষ্ঠ সকলৰ পেঞ্চন পাই আছে। যাৰ 60 বছৰৰ ঊৰ্ধত প্ৰত্যেক গৰাকী মহিলা, কোনোবা ধনী মানুহ টকা পইচা আছে বা চাকৰি কৰে, ল'ৰা ছোৱালী চাকৰি কৰে, তেওঁলোকে পোৱা নাই। কিন্তু দুখীয়া মহিলা বয়োজ্যেষ্ঠ বিধৱাটো পালে 1,58,000, 5 লাখতকৈ অধিক তেওঁলোকে পাইছে জ্যেষ্ঠ নাগৰিকসকলে, জ্যেষ্ঠ মহিলাসকলে। ঠিক তেনেকুৱা আমি যাতে মহিলাসকলে যাতে অৰ্থনৈতিকভাৱে যাতে সবল হ'ব পাৰে, তাৰ কাৰণে কনকলতা আত্মসহায়ক গোট আমি খুলিছো। যি কনকলতা আত্মসহায়ক গোট আমাৰ 4 বছৰত আমি কিছুমান খুলিছো, 1,98,000, তাৰমানে সৰ্বমুঠ 2 লাখ, অলপ কম 2 লাখ আমি আত্মসহায়ক গোট কৰিছো, মহিলা আত্মসহায়ক গোট, কনকলতা আত্মসহায়ক। আৰু এই 2 লাখৰ লগত 10 গৰাকী মহিলা আছে, তেতিয়াহ'লে 2 লাখৰ লগত যদি 10 গৰাকী মহিলা থাকে, তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনৰ জৰিয়তে 20 লাখ মহিলাই তেওঁলোকে আত্মসহায়ক গোটৰ জৰিয়তে 25,000কৈ টকা পাইছে। পৰৱৰ্তী সময়ত 50,000কৈ পাব, ইতিমধ্যে কিছুমান পাইছে। আৰু ঠিক আমি 50,000 দিলে বেংকে দিব, 50,000 দিব, আৰু বহিটো এইটো যিসকলৰ ট্ৰেঞ্জেকশ্যন ভাল হ'লে, কাম কাজ ভাল হ'লে 5 লাখ। এতিয়া মহিলাসকলৰ সবলীকৰণৰ ব্যৱস্থা, এই সেলফ হেল্প প্ৰথমে কোনে ইন্ট্ৰডিউচ কৰিছিলে ভাৰতে? প্ৰথম ইন্ট্ৰডিউচ কৰা ব্যক্তিগৰাকী হ'ল প্ৰধানমন্ত্ৰী। অকল যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে মহিলাক শ্ৰদ্ধা কৰিছে সন্মান, সেইটো নহয়। অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই যে আত্মসহায়ক গোট এইকাৰণে খুলিব দিছে যে যাতে আমাৰ মহিলাসকলে যাতে স্বামীৰ ওপৰত যাতে বিয়াখন খাবলৈ যাতে টকা পইচা খুজিবলগীয়া যাতে নহয়, কাৰোবাৰ ঘৰত কিবা উপহাৰ দিব, সেইটোৰ কাৰণে 50 টকা যাতে খুজিবলগীয়া নহয়, তাৰ কাৰণে মহিলাসকলকো অৰ্থনৈতিকভাৱে সবল কৰাৰ কাৰণে আত্মসহায়ক গোটৰ জৰিয়তে উৎপাদন কৰিব দিছিলে। এই উৎপাদনকে লাভ পাইছে তেওঁলোকে, কিন্তু সম্পদটো হৈছে দেশৰ সম্পদ। গতিকে মহিলা আত্মসহায়ক গোটৰ জৰিয়তে আমি ব্যৱস্থা কৰিছো। আজি যোৱা কিছুদিন যদি লকডাউন হৈ গ'ল, অসমত 1 কোটি ধন যোজনাৰ জৰিয়তে আমি একাউণ্ট খুলিছো। আমাৰ মহিলাসকলে বা যিকোনো পুৰুষে একাউণ্ট খুলিছে, তাৰে ভিতৰত অধিকাংশ হৈছে মহিলা। আমি 500 টকা দি পেলাই সৰ্বমুঠ আমি 1500 টকা দিছো। আজি কিছুদিন দেখিছে নহয়, বেংকত লাইনে লাইন, কিহৰ লাইন আছিলে, 1500 টকা দিছো আমি। লকডাউনৰ সময়ত কিছুমানে যাতে সকাহ পায়, যাৰ ফলস্বৰূপে 1 কোটি তেনেকুৱা ধন যোজনা
ইয়াৰ ফলস্বৰূপে আকৌ 1500 কোটি টকা নৰেন্দ্ৰ মোদী আমাক খৰচ কৰিছে। এতিয়া আৰু আমি নতুনকৈ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিচক্ষণতা আমি এতিয়া আকৌ নতুনকৈ অৰুণোদয়ৰ জৰিয়তে 17 লাখ মহিলা, যিসকল মহিলা নেকি তেওঁলোকৰ খাদ্য সুৰক্ষা কাৰ্ড নাই, যিসকলে এতিয়াও বিধৱা, তেওঁলোকৰ পেঞ্চন পোৱা নাই বা পেঞ্চন পালেও তেওঁলোকৰ অৱস্থা খুবেই বেয়া, বা যিসকলে বা যিসকলে ডিভৰ্চি, সেইসকলৰ কাৰণে নতুনকৈ আৰু প্ৰতিটো সমষ্টিত 15,000 পৰা 17,000 মহিলাক কৰি পেলাই তেওঁলোকক বছৰেকত 10,000 টকা, মাহত 831 টকাকৈ বছৰত 10,000 টকা দিয়া ব্যৱস্থা। এই মই যিমান স্কিমবোৰ কৰোঁ, স্কিমবোৰ কাৰ কাৰণে? মহিলাৰ কাৰণে কৰিছে। গতিকে সেইকাৰণে আমি দাবী কৰোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰ চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক, মহিলাসকলৰ কাৰণে যথোপযুক্ত তেওঁলোকে কাম কৰিছে। তাৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰক ধন্যবাদ জনাইছোঁ। ইয়াৰ উপৰিও আমাৰ চৰকাৰখনে, অসমৰ চৰকাৰখনে যে যিহেতু আমাৰ মেটাৰনেল মৰ্টেলিটি ৰেটটো, প্ৰসূতিসকলৰ মৃত্যু ৰেটটো অসমৰ ক'ত বেছি? চহৰ অঞ্চলত বেছি, বাগান অঞ্চলত বেছি। চাইল্ড মৰ্টেলিটি ৰেট চহৰ অঞ্চলত বেছি, বাগানত বেছি। এই কথাষাৰ উপলব্ধি কৰি পেলাই আমাৰ চৰকাৰখনে কি কৰিছে যে এই দুয়োটা অঞ্চলত, চহৰ অঞ্চলতে হওক বা বাগান অঞ্চলতে হওক, শিক্ষা আৰু স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগ দিছে। কাৰণ কিয়? আজি ডিব্ৰুগড়ৰ প্ৰসূতিসকলৰ মৃত্যুৰ হাৰ কম, গুৱাহাটীৰ প্ৰসূতিসকলৰ মৃত্যুৰ হাৰ কম, চাইল্ড মৰ্টেলিটি ৰেট যোৰহাটত কম, শিৱসাগৰত কম, কিন্তু ধুবুৰীত বেছি, বাগান অঞ্চলত বেছি। কাৰণ কিয়? due to the lack of education, due to the lack of awareness. শিক্ষাৰ অনুপ্ৰসাৰতাৰ কাৰণে আৰু স্বাস্থ্য বিষয়ক সচেতনতা থকাৰ কাৰণে প্ৰসূতিৰ মৃত্যুৰ হাৰ সেই অঞ্চলত বেছি হয়। যাৰ কাৰণে কি কৰিছে চৰকাৰখনে যে মাইনৰিটি এলেকাত, চহৰ অঞ্চলত আমি 21খন মহিলা মহাবিদ্যালয় স্থাপন কৰাৰ আমি ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে কাম চলি আছে। সেই অঞ্চলৰ মহিলাসকলক যেতিয়ালৈ আমি শিক্ষিত কৰিব নোৱাৰোঁ, তেতিয়ালৈ মেটাৰনেল মৰ্টেলিটি বৃদ্ধি হৈ থাকিব, চাইল্ড মৰ্টেলিটি বৃদ্ধি হৈ থাকিব। কাৰণ শিক্ষিত যেতিয়ালৈ কৰিব নোৱাৰোঁ, তেতিয়ালৈ তেওঁলোকে স্বাস্থ্য বিষয়ক সচেতনতাটো কৰিব নোৱাৰিব। গতিকে সেইকাৰণে আমি ঠিক তেনেকুৱাকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলত 21খন কন্যা মহাবিদ্যালয় খোলাৰ লগত বাগান অঞ্চলত এই মাহৰ পৰা প্ৰৱৰ্তন আৰম্ভ হ'ব। আগতে বাগানত অসম চৰকাৰৰ জৰিয়তে কোনো ধৰণৰ স্কুল নাছিলে, বাগানৰ নিজৰ ব্যৱস্থা আছিলে বা বাগানৰ বাহিৰত আহি পেলাই পঢ়া শুনা কৰিছিল। কিন্তু এইবাৰ আমি 100খনত অধিক, 119খন আমি বাগান অঞ্চলত আমি হাইস্কুল স্থাপনৰ ব্যৱস্থা কৰিছোঁ, যাতে বাগান অঞ্চলৰ যাতে ছাত্ৰ ছাত্ৰীসকলে যাতে শিক্ষা দীক্ষা কৰি পেলাই তেওঁলোকে যাতে অন্তত হেল্থ এৱাৰনেছৰ কথা জানে, স্বাস্থ্যৰ সজাগতা কথা যাতে জানে। গতিকে সেই বাগান অঞ্চলত যিসকল মহিলা, কৰ্মৰত মহিলা আছে, তেওঁলোকেও যেতিয়া শিক্ষা দীক্ষা ল'বগৈ, অট'মেটিকলি তেওঁলোকৰ এনিমিয়া নহ'ব, বিভিন্ন ধৰণৰ অভাৱ অভিযোগ দূৰ হ'ব। গতিকে সেইকাৰণে মহিলাসকলক লৈ পেলাই সৰ্বস্পৰ্শী আমি কাম ইতিমধ্যে কৰিছোঁ, সকলো জেগাতে কৰিছোঁ। আজি মই মহিলাসকলক লগ পাই পেলাই কথাখিনি মই ব্যক্ত কৰিলোঁ, আমাৰ দলৰ কথা ব্যক্ত কৰিলোঁ। আগন্তুক দিনত মহিলাসকলৰ কাৰণে আমি যিমান কৰিব লাগে, আমাৰ কাৰ্যনিৰ্বাহক সভাটো অধিকাংশ আমাৰ মহিলা আছে, আমাৰ যিখন ৰাজ্যিক বনাইছোঁ, আমাৰ ঠিক তেনেকুৱাকৈ যিকোনো সমিতি বনালে আমি মহিলাক অগ্ৰাধিকাৰ স্থান দি আহিছোঁ। আমাৰ অসমত 174 চেয়াৰমেন ভাইচ চেয়াৰমেন আছে মিউনিচিপালিটি, 174 চেয়াৰমেন ভাইচ চেয়াৰমেনৰ ভিতৰত 94 চেয়াৰমেন ভাইচ চেয়াৰমেন মহিলা। ঠিক তেনেকুৱাকৈ পঞ্চায়ততে হওক, উন্নত স্থানতে হওক আমি মহিলা কি কৰিছোঁ। আগন্তুক দিনলৈকে আমাৰ মহিলা মুখ্যালয় তালৈকে আমি প্ৰচেষ্টা আৰু প্ৰস্তুতি ৰাখিছোঁ। মহিলাসকলৰ এইবাৰ আমাৰ সংখ্যা
তিনিগৰাকী, প্ৰথমে দুগৰাকী আছিলে, এগৰাকী অলপ হাইলে মুৰব্বী ৰাজকুমাৰী ডাঙৰীয়ানী 240টা নে 440টা ভিতৰত। তাৰ আগন্তুক দিনত আমি মহিলা ন্যায়িকাও কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ। সাংসদ যিহেতু আমাৰ এগৰাকী আছিলে বিজয় চক্ৰৱৰ্তী বাইদেউ, গতিকে বিজয় চক্ৰৱৰ্তীৰ যিহেতু বয়সৰ কাৰণে আমি নতুন এগৰাকী আনিছোঁ। আমি তাত কোনো কাৰণে নাই, আমি তাত বাইদেউক আমি আনি পেলাই সাংসদ কৰিছোঁ। সংখ্যাটো কমোৱা নাই, সংখ্যাটো আমি সকলোকে দিনক দিনে বঢ়াই গৈ আছোঁ। গতিকে আপোনালোকৰ জৰিয়তে আগন্তুক দিনত আমাৰ যি প্লাছ মিছন, এই মিছনত আপোনালোকে একোগৰাকী যুক্ত হিচাপে কাম কৰিব, তাকে আহ্বান জনাই আপোনালোকক সকলোকে আমি হৃদয়ৰে আদৰণি জনাইছোঁ। দলৰ কামত বৰ্তি হওক, দেশৰ কামত বৰ্তি হওক। ধন্যবাদ। Good night.